অসম অৰুণাচল সীমান্তৰ বালিজুৰি ইডেনবাৰীত ৰাজা ৰাণী নামৰ থলুৱা প্ৰজাতিৰ ভোট জলকীয়াৰ খেতি কৰি আৰ্থিক স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে বিমল নাৰ্জাৰী, ইকুৱেল, সঞ্জয় বড়ো আৰু নয়ন গয়াৰীয়ে। কৰ্মই ধৰ্ম এই নীতিকে সাৰোগত কৰি আত্মত্যাগ, দৃঢ় মন, একাগ্ৰতা, আত্মবিশ্বাস এই মহান উদ্দেশ্য আগত ৰাখি আৰ্থিক স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে বিমল, ইকুৱেল, নয়ন আৰু সঞ্জয়। কৰ্মসংস্থাপনৰ তাগিদাত বহিৰাজ্যলৈ নগৈ নিজৰ মাটিতে বিগত ৩-৪ বছৰ ধৰি ঋতু অনুসৰি বিভিন্ন ধৰণৰ খেতি যেনে ভোট জলকীয়া, তৰমুজ, বগৰী, ষ্ট্ৰবেৰী, সূৰ্যমুখী জলকীয়া, ড্ৰেগন ফ্ৰুট আদিৰ খেতি কৰি যথেষ্ট লাভৱান হৈছে এইসকল আদৰ্শৱান কৃষক। অৱশ্যে এইবেলি ভোট জলকীয়াৰ ক্ষেত্ৰত প্ৰথম অৱস্থাত প্ৰতি কেজিৰ দাম ৬০০ টকাৰ পৰা ৭০০লৈ বিক্ৰী হৈছিল যদিও তাৰ পৰৱৰ্তী সময়ত কৃষকসকলে যি ধৰণে উপযুক্ত দাম পাব লাগিছিল এতিয়া বহুত কম দামত জলকীয়া বিক্ৰী কৰিব লগা হৈছে যদিও ইতিমধ্যে উজনি অসমৰ লগতে অৰুণাচলৰ লগতে নেপাল, থাইলেণ্ড আদি আন্তঃৰাষ্ট্ৰীয় বজাৰত কদৰ বাঢ়িছে। প্ৰায় ৩ৰ পৰা ৪ লাখ টকা ব্যয় কৰি ৯ৰ পৰা ১০ লাখ টকা পৰ্যন্ত ফচল উৎপাদন কৰিব পাৰিছে বিমল, ইকুৱেল, সঞ্জয় আৰু নয়নে। চলিত বছৰত প্ৰায় ২০ বিঘা মাটিত ভোট জলকীয়াৰ খেতি কৰি আৰ্থিকভাৱে যথেষ্ট সফল হৈছে। যদি অসম চৰকাৰৰ কৃষি বিভাগে এই আদৰ্শ কৃষকসকলক অধিকভাৱে সহযোগ কৰে তেন্তে অনাগত দিনত আৰু অধিক উৎসাহেৰে কৃষি কৰ্মত নিজকে আগবঢ়াই নিব পাৰিব বুলি আশা কৰিব পাৰি। এটা সময়ত ইয়াৰ উৎপাদিত সূৰ্যমুখী জলকীয়াই আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰিবলৈও সক্ষম হৈছিল। জামুগুৰিৰ পৰা ৰাতুল হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য।